আপুনি যদি এক মাহত 30 বা 40,000 টকা যদি আপুনি ঘটিব বিচাৰে তেনেহলে এই ভিডিওটো আপুনি চোৱাৰ বহুত গুৰুত্বপূৰ্ণ ভিডিও। তেনেহলে আপুনি এই ভিডিওটো মই চাব বুলি আশা। নমস্কাৰ, মই জুমনত ওলাই আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো। আজি ভিডিওটো বনোৱাৰ বিশেষ এটা কাৰণ আছে, কাৰণ কেলে আপোনালোকক এটা ইনকামৰ ৰাস্তা মই দেখাব বিচাৰিছো। আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব। প্ৰথমতে চাই লওক মই যিটো জেগাত থিয় হৈ আছো, এই থিয় জেগাত আপোনালোকে ধুনীয়াকৈ এবাৰ লক্ষ্য কৰকচোন। ইমান ধুনীয়া জেগা আছে। আপোনালোক এটা ইনকামৰ ৰাস্তা দিম বুলি। ইনকামৰ ৰাস্তাটো হৈছে কি এনেকুৱা, চাওক আপোনাৰ যদি কিবা যদি পুঁজি এটা আছে, ধৰি লওক সামান্য যদি পুঁজি এটা আছে, ধৰি লওক 1 লাখ 1.5 লাখ টকা কিবা এটা আছে আপোনাৰ, তেনেহ'লে আপোনালোকে এখন মোৰ নিচিনা ইনকাম কৰিব পাৰিব। কাৰণ কেলৈ মই ধুনীয়া এটা আপোনাৰ ফটগিত চাকৰি দৰমহা খাই আছোঁ। কষ্ট কৰিব লাগিব, কাৰণ কষ্ট অবিহনে দুনিয়াত আপুনি একো নাপায়। কষ্ট নকৰিলে পইচা আপুনি চুব নাপায়। মই ৰাতিপুৱা 4:30 3টা বজাত যাওঁ। মই 3টা বজাৰ পৰা 10টা বজালৈকে ভাড়া মাৰি ঘৰত খাই বৈ আহি পিনে গৈ পিনে আকৌ 12টা বজাত ওলাই যাওঁ। আপুনি কষ্ট কৰিব লাগিব। কষ্ট নকৰিলে আপোনাৰ পৰিয়ালে কেতিয়াও সুখ নাপায়। আপুনি কষ্ট কৰিলে আপোনাৰ পৰিয়ালটো এসাঁজ ভালকৈ খাই থাকিব পাৰিব। কষ্ট কৰিব লাগিব আৰু সদায় পইচা খৰচ কৰিব লাগিব। খৰচ নকৰিলে পইচা নাহে আপোনাৰ ওচৰলৈ। পইচা খৰচ কৰক। আৰু যদি পইচা যদি পুঁজি আছে কিবা এটা, এইখন অটো মানে কি, এখন ইলেক্ট্ৰিক এখন অটো হয়। আপুনি এখন ল'ব পাৰে। এইখন মানে কি, টমটম হওক যি হওক, মোৰখনটো মই অটো বুলিয়ে কওঁ। নামটো হৈছে, মোৰ এখন নাম হৈছে লখিমী। মই এইখন লৈ ধুনীয়াকৈ মই আজি এটা ধুনীয়া ফটগিত চাকৰি দৰমহা খাই আছোঁ, একো প্ৰব্লেম নোহোৱাকৈ। লখিমী এইখন লৈ মই ধুনীয়াকৈ নিজৰ ডেইলি আপুনি ধৰক নাই বুলি কৈ টকা 500 হ'লেও পাব। কাৰণ আপুনি ঘৰত যদি এনেই থকাতকৈ ঘৰত যদি বহি আছে, কিবা লাজ কৰি পৃথিৱীত একো লাভ নাই আজিকালি। লাজ কৰি আপুনি টকা ঘটিম বুলি নাভাবিব, কাৰণ আপোনাৰ টকা পইচা হাতত আপুনি সেই নিদিয়েহি আপোনাক। আপুনি যদি কিবা এটা কৰিম বুলি ভাবিছে জীৱনত, তেনেহ'লে আপুনি কিবা এখন কৰিব লাগিব, কিবা এটা পইচা খৰচ কৰিব লাগিব। খৰচ কৰিলেহে আপোনাৰ পইচা হাতলৈ আহিব। আৰু কষ্ট কৰিব লাগিব। কষ্ট অবিহনে দুনিয়া আপুনি একো নাপায়। কষ্ট কৰিবই লাগিব এই পৃথিৱীত। কষ্ট অবিহনে আপুনি পইচা নাপায় কেতিয়াও। এইখন মোৰ গাড়ীখন, মই এইখন লৈ মই এতিয়াতো অকণমান ধৰি লওক ডাউন হৈছে, কাৰণ কেলৈ ছিজনটো বেয়া হ'ল। আপুনি যদি কষ্ট কৰে তেনেহ'লে আপুনি দিনটোত 1000 টকা ঘটিবলৈ সক্ষম হ'ব। মই আপোনাক গেৰাণ্টি দিছোঁ। কাৰণ কেলৈ এইখন গাড়ী আপুনি যদি লয়, বা এইখন নহ'লেও আপুনি যদি বেলেগ এখন যদি টমটমো লয়, তেনেহ'লে আপুনি ধৰি লওক নাই বুলি আপুনি টকা 700-600 পাব। আপোনাৰ EMI যদি গাড়ীখন আছে, EMI দি আপুনি ঘৰতো আপুনি চলিব পাৰিব। যদি আপোনাৰ যদি ইনকাম যদি আপোনাৰ যদি ভাল হয়, আপোনাৰনো চলাত কি টেনশ্যন আছে, হয় নাই বাৰু? কিন্তু সেইকাৰণে আপুনি যদি কষ্ট কৰিলে, চাকৰিৰ কাৰণে ঘূৰি একো লাভ নাই। ইমান কম পোষ্ট, ইমান বেছি আপোনাৰ কি কয় কেণ্ডিডেট, আপুনি পাগলা হৈ যাব চাকৰিৰ কাৰণে। আপুনি তাত সৰকিব নোৱাৰিব, বাট নাই আপোনাৰ তাত সৰকিবলৈ। মানে এইবিলাক চাকৰি তাকৰি ধান্দা বাদ দিয়ক। কিবা এটা যদি জীৱনত কৰিব বিচাৰিছে, তেনেহ'লে নিজৰ কিবা এটা কৰি চেষ্টা কৰক। নিজৰ মালিক হওক। আপোনাক ক'বলৈ কোনো ইয়াত নাই। আপোনাক কোনো ইয়াত আপোনাক ক'বলৈ নাই। নিজৰ গাড়ী নিজে আপুনি চলাব, নিজে ইনকাম কৰিব, নিজে খাব, কাকো দিব নালাগে, কাকো হেৰি কৰিব নালাগে। আপুনি নিজৰ গোটাই যাওক, ইনষ্টলমেণ্ট দিয়ক, গাড়ী চলাওক, ঘৰখন চলাওক, নিজৰ পৰিয়াল চলাওক, টেনশ্যন নাই, বিন্দাছ। আপুনি মাত্ৰ কিবা এটা পুঁজি লৈ লাজ নকৰিব। লাজ কৰি পৃথিৱীত একো লাভ নাই। মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এখন চলাই আছোঁ, লাভ একো নাই। লাজ আপোনাৰ এদিন লাজ লাগিব, দুদিন লাজ লাগিব, তিনিদিনাখনি আপুনি পইচাৰ কাৰণে আপুনি দিনত দৌৰিব লাগিব। লাজ কৰি লাভ নাই। লুকা চুকৈ আপুনি লাজ কৰি কিবা নকৰোঁ বুলি ঘৰত বহি থাকি লাভ নাই। BA পাছ কৰিলোঁ বুলি নিজৰ যদি পইচা কিবা এটা পুঁজি আছে, নাই হ'লেও কিবা এটা কৰি হ'লেও গোটাই লৈ গাড়ী এখন বা কিবা এখন লওক, ঘৰৰ গাঁৱতে চলাই ধুনীয়াকৈ ইনকাম কৰিব পাৰিব আপুনি। মই এখন গাড়ী প্ৰথমতে আপোনাক মই 30-40 হাজাৰলৈকে ইনকাম কৰিছিলোঁ এক মাহত। বিশ্বাস কৰিব আপুনি। মই ডেইলি আপোনাৰ 15-16 পাইছিলোঁ এক দিনত। মোৰ স্বাস্থ্যটো অলপ মাজতে বেয়া হৈ গৈছিলে, সেইকাৰণে মই মানে অলপ ডাউন হৈ গ'লোঁ। কিন্তু এতিয়া বৰ্তমান মই ডেইলি ধৰি লওক নাই বিকিলেও মই টকা 1000 টকা পাওঁ। মাহেকত ইমান 30,000 টকা হ'ল নাই। সেইকাৰণে লোকৰ কথা শুনি
চাকৰি তাকৰি ধান্দা এইবিলাক বাদ দিয়ক চাকৰি আমাক নালাগে চাকৰি মোক নালাগে কাৰণ কেলৈ আচলতে মানুহৰ এতিয়া ক'লে কি এই বুলিয়ে ক'ব যে পাবলৈ দম নাই বুলি ক'ব মোৰ দম নাইও আৰু মই নপঢ়োঁ মই কাৰণ নিজৰ যদি প্ৰতিভা আছে নিজৰ যদি গাড়ী এখন আছে মই চাকৰি কেলৈ লাগে মোক ধুনীয়াকৈ চলি আছোঁ ন প্ৰব্লেম নোহোৱাকৈ আমাক ইমান টকা পইচা ডাঙৰ অট্টালিকা নালাগে আমাক চলিব পাৰিছোঁ চলি খাব পাৰিলে হ'ল ইমানেই মোৰ গাড়ীখনৰ বিষয়ে আপোনালোক এটা ভালকৈ ভিডিঅ' দিম বাৰু কিন্তু তথাপিও মানে কি এখন মোৰ গাড়ীখনৰ নামটো কৈ দিছোঁ মই এখন নাম হৈছে এপেচিটি মেক্স এখন ইলেক্ট্ৰিক হয় ইলেক্ট্ৰিক অটো হয় এখন মানে ধৰি লওক আপোনাৰ মাইলেজ আপোনাৰ 130 মান দিয়ে মানে এখন এটা কথা মানে কি লোডটোৰ ওপৰত কথা আছে আপোনাৰ যদি আপুনি লোড বেছি দিয়ে তেনেহ'লে 130 আপোনাৰ নিদিব পাৰে 120 110 মান দিব কিন্তু লোড যদি বেছি নিদিয়ে আপুনি 140 50লৈকে দিব আপোনাক এখন আপোনাক ল'ব পাৰে আৰু এখনৰ বিষয়ে মই ভালকৈ এটা ভিডিঅ' বনাই দিম সম্পূৰ্ণকৈ ক্লিয়াৰকৈ এটা ভিডিঅ' আপোনালোকক বনাই দিম ক'ত কি কেনেকৈ আছে দেখাই দিম ভালকৈ এখন কেনেকুৱা আপোনালোকক জনাই দিম একবাৰ যদি আপোনালোকৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ এটা ছাবস্ক্ৰাইবটো কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব প্লিজ ধন্যবাদ